प्रथम प्रश्न आठमंगला की शुद्ध उत्तर हल आठमंगला हल बियार 8 दिনৰ পিছত কইনাক দৰাৰ ঘৰলৈ নিয়া অনুষ্ঠান। পৰৱৰ্তী প্ৰশ্ন শস্যৰ খেতি চপোৱাৰ লগত জড়িত থকা অসমৰ উৎসৱটো কি? শুদ্ধ উত্তৰ হল বিহু। পৰৱৰ্তী প্ৰশ্ন অসমীয়া মানুহে কোন জন্তুক বাটত দেখিলে যাত্ৰা মংগলময় হয় বুলি বিশ্বাস কৰে? শুদ্ধ উত্তৰ হল হাতী। পৰৱৰ্তী প্ৰশ্ন অসমীয়া সমাজত বিয়াৰ জোৰোণ অনুষ্ঠানত কইনালৈ দৰা ঘৰৰ পৰা গহনা আৰু কাপোৰৰ সৈতে কি পঠোৱা হয়? শুদ্ধ উত্তৰ হল মাছ। পৰৱৰ্তী প্ৰশ্ন ৰজনী গোৱা আৰু হাৰ্নি গোৱা কোন জনগোষ্ঠীৰ উৎসৱ? শুদ্ধ উত্তৰ হল ডিমাছা জনগোষ্ঠীৰ। পৰৱৰ্তী প্ৰশ্ন ময়ূৰদ্বীপত অৱস্থিত মন্দিৰটোৰ নাম কি? শুদ্ধ উত্তৰ হল উমানন্দ মন্দিৰ। পৰৱৰ্তী প্ৰশ্ন উৰ্বশী কুণ্ডত কোন মন্দিৰ অৱস্থিত? শুদ্ধ উত্তৰ হল উমানন্দ মন্দিৰ। পৰৱৰ্তী প্ৰশ্ন মেজি কি? শুদ্ধ উত্তৰ হল মাঘ বিহুৰ আগদিনা প্ৰীতিভোজ খোৱাৰ বাবে ৰাতি মানুহে একেলগ হৈ খেৰ বাঁহেৰে এক ঘৰ সাজে, ইয়াক মেজি বোলে। পৰৱৰ্তী প্ৰশ্ন অসমীয়া সমাজত দৰা ঘৰে বিয়াৰ আগদিনা কইনা ঘৰলৈ গহনা মাছ কাপোৰ ইত্যাদি পঠিওৱাৰ নিয়মটো কি বুলি কোৱা হয়? শুদ্ধ উত্তৰ হল জোৰোণ। পৰৱৰ্তী প্ৰশ্ন কামাখ্যা দেৱীৰ মন্দিৰটো কি পূজাৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰ হল শক্তি পূজা। পৰৱৰ্তী প্ৰশ্ন নামঘৰৰ মুখ্য ভেটি কি? শুদ্ধ উত্তৰ হল লাই আৰু খুঁটা। পৰৱৰ্তী প্ৰশ্ন আটাইতকৈ জনপ্ৰিয় লোকনৃত্য যিটো ডেকা ল'ৰা আৰু ছোৱালীয়ে পৰিৱেশন কৰে সেয়া কি? শুদ্ধ উত্তৰ হল বিহু। পৰৱৰ্তী প্ৰশ্ন কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ হল কোচ ৰজা মহাৰাজ নৰনাৰায়ণে। পৰৱৰ্তী প্ৰশ্ন কোন বিহুক ৰঙালী বিহু বুলি কোৱা হয়? শুদ্ধ উত্তৰ হল বহাগ বিহুক। পৰৱৰ্তী প্ৰশ্ন সূৰ্য পাহাৰ অসমৰ কোন জিলাত? শুদ্ধ উত্তৰ হল গোৱালপাৰা জিলাত। পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰধান ধৰ্ম সংস্কাৰকজনৰ নাম কি? শুদ্ধ উত্তৰ হল শ্ৰীমন্ত শংকৰদেৱ। পৰৱৰ্তী প্ৰশ্ন অশ্বক্লান্ত মন্দিৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হল উত্তৰ গুৱাহাটীত। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।